এগৰাকী মানৱ দৰদী কণ্ঠশিল্পী আৰ্তজনলৈ আগবঢ়াই গৈছে সহায়ৰ হাত। বহন কৰিছে ৩ সহস্ৰাধিক শিশুৰ হাৰ্ট চাৰ্জাৰীৰ ব্যয়। গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত বলিউডৰ কণ্ঠশিল্পীৰ। হৃদয়স্পৰ্শী গীত বা মোহময় কণ্ঠৰ জাতুৰে নহয়, বৰঞ্চ নিস্বাৰ্থ কৰ্মৰে বিশ্বৰ অভিলেখ সৃষ্টি কৰিলে বলিউডৰ এগৰাকী কণ্ঠশিল্পীয়ে। লগতে প্ৰদৰ্শন কৰিলে মানৱতাৰ এক বিৰল নিদৰ্শন। এই পৰ্যন্ত ৩,৮০০ৰো অধিক শিশুৰ হৃদৰোগৰ অস্ত্ৰোপচাৰৰ ব্যয় বহন কৰিছে সুকণ্ঠী গায়িকাগৰাকীয়ে। মহানুভাৱতাৰ বিৰল নিদৰ্শন দাঙি ধৰা বলিউডৰ এই জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী হৈছে পলক মুচ্ছল। এই মহান কৰ্মৰাজিৰ বাবে শেহতীয়াকৈ শিল্পীগৰাকীৰ নাম সন্নিৱিষ্ট হৈছে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ আৰু লিমকা বুক অৱ ৰেকৰ্ডছত। উল্লেখ্য যে বহুকেইটা জনপ্ৰিয় গীতেৰে দৰ্শক শ্ৰোতাৰ হৃদয় জয় কৰা ইন্দোৰৰ পলক মুচ্ছলে অতি কম বয়সৰে পৰা মানৱ সেৱা আৰম্ভ কৰিছিল। সমাজ সেৱাত আগবঢ়োৱা অৱদানৰ বাবেই পলকে ২০২৪ চনত মাদাৰ টেৰেছাৰ বঁটাও লাভ কৰিছিল। মন কৰিবলগীয়া যে কেৱল শিশুৰ চিকিৎসাই নহয়, কাৰ্গিল যুদ্ধৰ শ্বহীদ পৰিয়ালক সাহায্য দিয়াৰ পৰা গুজৰাটৰ ভূমিকম্পত ক্ষতিগ্ৰস্ত সকলোকে লক্ষ লক্ষ টকা দান কৰিছে এই মানৱদৰদী শিল্পীগৰাকীয়ে। পলকৰ স্বামী জনপ্ৰিয় সংগীত ব্যৱস্থাপক, গায়ক, গীতিকাৰ মিথুনেও এই মানৱ সেৱাত তেওঁ সহযোগ কৰি আহিছে। যদি কোনো সংগীতা অনুষ্ঠান নাথাকে বা উপাৰ্জনো নহয়, তথাপি কোনো শিশু ৰোগীৰ অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত বাধা আহিব নিদিয়ে বুলিও মত প্ৰকাশ কৰিছে পলকৰ স্বামী মিথুনে। কেৱল অৰ্থ আৰু গ্লেমাৰ অৰ্জন তথা বিলাসিতাৰ নামত ব্যয় বিপৰীতে পলক আৰু মিথুনৰ এই মহানুভাৱতাৰ বাবে আজি ৩,৮০০ৰো অধিক শিশুৱে নতুন জীৱন লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰায় ৪,০০০ পিতৃ মাতৃ বা পৰিয়ালৰ মুখত যেন বিৰিঙাইছে হাঁহি। স্পেচিয়েল ডেস্ক ৰিপৰ্ট, নেশ্যন।